20 বছৰ একো নহয়, আপোনাক আপোনালোকে একদম গ্যাৰান্টি দিছে। আৰু আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবাই যোগাযোগ কৰে তেনেহ'লে 5% ডিছকাউণ্ট, যেন 40 টকাত আপোনাৰ 45 টকাত 5 টকা ডিছকাউণ্ট দিম, একদম ডাইৰেক্ট 40 টকাত। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছো তিতাবৰ সমষ্টিৰ অন্তৰ্গত চেৰেলি নপাম গাঁৱত। আৰু চেৰেলি নপাম গাঁৱত মই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছো। যদি আপোনাৰ ঘৰৰ চাৰিবেৰৰ কাৰণে আপুনি ৰেডিমেড ৱাল বা ইটা গাঁথনি ৱাল দিবলৈ আপোনাৰ ধনৰ অভাৱ বা অৰ্থৰ আপুনি সমস্যাত পৰিছে, তেতিয়াহ'লে আপুনি কম খৰচত আপুনি ফেঞ্চিঙৰ বেৰা দিব পাৰে। এয়া দেখিছে ফেঞ্চিঙৰ বেৰা দি থকা হৈছে। দাদা আছে, দাদা আপোনাৰ নামটো আমাৰ দৰ্শকসকলক নমস্কাৰ দাদা, মোৰ নাম মনিৰ উদ্দিন। হয়। আমি আছো তিতাবৰ আপোনাৰ চেৰেলি নপাম গাঁৱত। ইয়াত খুৰাজনে আমাক মানে কন্টেক্ট কৰিছে, যেন তেখেতে মানে ইমান ডাঙৰ বাৰী এটা গছ গছনি কিবা কিবি লগাইছে, গৰু ছাগলীয়ে খাই দিয়ে কাৰণে মুঠতে তেওঁ ফেঞ্চিংটো ৱাল মানে চইচ কৰিছে, মানে ফেঞ্চিং ৱালটো লগাব। এয়া আমি আজি লগাইছো। আপোনালোকৰ ভিডিঅ' যোগেদি পেলাই দেখুৱাইছো কিমানটো মজবুতি, কিমানটো হালকা। ইয়াতে আপোনালোকে ভিডিঅ' চোৱাৰ যোগত দি পেলাই আপোনালোকে গম পাব যে নিশ্চয় কামটো কেনেকুৱা ধৰণে ভাল লাগে নে বেয়া লাগে, তেনেহ'লে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। এয়া চাওক আমাৰ ফেঞ্চিং ৱাল। এইটো আপোনাৰ ধৰক ফেঞ্চিঙৰ কোৱালিটি আছে কেইবাটা। এটা কোৱালিটি আছে আপোনাৰ ধৰক লোহাৰ, এটা আছে আপোনাৰ ষ্টিল, যিটো আমাৰ এইটো হ'ল ষ্টিল। মামৰে নধৰে, এইটোত মামৰ নধৰে। ধৰক আমাৰ কোম্পানীৰ ফালৰ পৰা এইটো আছে, ৱাৰেণ্টি দিয়ে আছে, যেন এনেকুৱা ধৰক 20 বছৰৰ ভিতৰত ইয়াত কোনো ধৰণৰ মামৰ চামৰ নধৰে। তেনেকৈ আপোনালোকে চাই আছে বগা হৈ আছে, একদম ষ্টিল কালাৰৰ নিচিনা। একেবাৰে আপোনালোকৰ 20 বছৰলৈকে এইটো কালাৰে থাকিব লাগিব। 20 বছৰলৈ এইটো একো নহয়। একো নহয়। এতিয়া ধৰক হয়, ইয়াত আৰু কাম বাকী আছে। জাষ্ট কালি নেটটো এনেকুৱা লগাইছো। হয়। এইবিলাকত চব গাঁঠি হ'ব। এনেকুৱা ধৰক 1 ফুট আঁতৰে চব গাঁঠি হ'ব। এইবিলাকত 3টা লাইন তার টানা আছে। 3টা লাইন তাৰত আপোনাৰ ছটা 18টা গাঁঠি হ'ব। আৰু পোষ্টৰ ঘূৰে ঘূৰে এনেকুৱা চাওক কিমান টাইটকে হেভিকে গাঁঠি দিছো, যাতে এইবিলাক কেতিয়াবা যাতে মানে এৰাই চেৰাই নাযায়, যাতে গৰু ছাগলী যাতে ইয়াত মূৰ দি পেলাই খুন্দিয়াই দিলে যাতে ভিতৰ বাহিৰ ফালে ওলাব নোৱাৰে। এতিয়া আপোনালোকৰ কেনেকে যোগাযোগ কৰিব? যদি কাৰোবাৰ প্ৰয়োজন হয়, কাৰোবাক যদি ঘৰত লগাও বুলি ভাবে, বাৰীত লগাও বুলি ভাবে, হয়, নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব হলে আমাৰ ভিডিঅ'ত দিয়া স্ক্ৰীনত নাম্বাৰখনত যোগাযোগ কৰিব পাৰিব। দাদাৰ ভিডিঅ' চাই পেলাই আমাৰ এইটো নম্বৰত মানে আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীনত দিয়া নাম্বাৰত। আৰু ৰেট কেনেকে, দাম কেনেকে? ইয়াৰ ৰেটটো ধৰক আমি ক'বলৈ গ'লে একেবাৰে ধৰক পানীৰ ৰেটে আৰু। কোনোবাই ধৰক এয়া ফেঞ্চিং ৱাল লগাইছে 60 টকা 70 টকা স্কোয়ার ফুট। আমি লগাইছো 45 টকা স্কোয়ার ফুট। যদিও আপোনাৰ ভিডিঅ' যোগেদি পেলাই কোনোবাই আমাক যদি কয় যে ইয়াত আপোনালোকে কিবা ডিছকাউণ্ট দিব না নাই, তেনেহ'লে নিশ্চয় আমি ডিছকাউণ্ট দিম। 45 টকা লগাইছো। যদিও আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আমাৰ লগত যোগাযোগ কৰে, তেনেহ'লে ডাইৰেক্ট 5 টকা ডিছকাউণ্ট। আমাৰ দৰ্শকসকলে এটা ভাল খবৰ, দাদাই একদম ভাল খবৰ এটা দিছে। যদি এই মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে আহে, 5 টকা তেনেকুৱা ডিছকাউণ্ট দিব। এনেই 45 টকা তেনেকুৱা স্কোয়ার ফুট। যদি মোৰ ভিডিঅ' চাই আহে, তেনেকুৱা ক'ব যে সাজিদ হুছেইনৰ ভিডিঅ' চাই আহিছো বা ফোন কৰিছো, 5 টকা কমাই দিব। কমাই দিব দাদা? 5 টকা কমাই দিম, কমাই দিব, একদম শিওৰ। আৰু দাদা ৰঙো কৰিব নেকি আপোনালোকে? হয়, হয়, এই এনেকুৱা ধৰক আমি কালাৰো কৰি দিওঁ। মানে আমি আগুৱাই আহিলে ভাল পাওঁ। এইটো চাওক কালাৰ কৰাটো আছে। এইখিনি আছিলে আপোনাৰ কালাৰ নথকা, আৰু এইটো আপোনাৰ কালাৰ কৰা থকা। এইফালে গোটেইখিনি ফিটিং কৰিছো কালাৰ কৰা। এই কালাৰ কৰা মতলবটো হ'ল এইটো, ধৰক কোনোবাই ধৰক গড় ফ্ৰণ্টত লগাইছে, যেন ধৰক ইটা দি পেলাই আজিকালি ৱাল এটা দিবলৈ গ'লে সবৰে ধৰক তেনেকুৱা মানে ধৰক সবৰে মনৰ ভিতৰত এটা মানে ভাৱ থাকে যে আমি ৱাল এটা বাউণ্ডাৰী মাৰিম বুলি। যেনেবাকে ধৰক পইচাৰ অভাৱত তেহাঁতে ধৰক ইটা দি পেলাই ৱালটো দিব নোৱাৰিছে, তেনেকুৱা ধৰক এনেকুৱা ফেঞ্চিং ৱালো দিব পাৰিব ঘৰৰ ফ্ৰণ্টত। ধুনীয়াকে মাৰি থলে ধৰক এনেকুৱা কালাৰ চালাৰ আমি কৰি দিওঁ, একদম ধুনীয়া ফিটিং চিটিং কৰি দিওঁ। এডভান্স দিব লাগিব, পইচা পাতি এডভান্স কিবা দিব লাগিব? এডভান্স 1 টকাও দিব নালাগে। আপোনালোকে জাষ্ট খালি ভিডিঅ' চাই পেলাই ভিডিঅ'ৰ যোগেদি নম্বৰ দি আমাৰ লগত কণ্টেক্ট কৰিব। আপোনালোকে খালি কনফাৰ্ম কৰাৰ পিছত খালি এটা বস্তু দিব, যে লোকেশ্যনটো দিব, যে আমুক জেগাৰ লোকেশ্যন হয়, আমি আমুক জেগাৰ পৰা দিছো। খালি লোকেশ্যনটো দিব, আৰু আপোনাৰ জেগাখিনি মানে আমাক আহিলে দেখুৱাই দিব ধুনীয়াকে। অসমৰ য'তে হওক, অসমৰ যিকোনো ঠাইত। আগদিনাখন ফোন কৰিলে পিছদিনাখন আহি যাব। আজি ফোন কৰিছে, ধৰক কাইলৈ তেহঁতৰ মাল লাগিছে, কাইলৈ তাহাঁতৰ ঘৰত একদম মাল পਹੁঁচি যাব। আৰু মোৰ ধুনীয়া লাগিছে। আপোনাৰ যদি দৰ্শকসকলে চাই, একদম ধুনীয়া। একদম ইয়াত আপোনাৰ গৰু ছাগলী একো সোমাব নোৱাৰিব। আপোনাৰ বাৰীখন সুন্দৰভাৱে
সুৰক্ষিত হৈ থাকিব। গৰু ছাগলীৰ পৰা যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে আপোনাৰ বাৰীখন, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ আপুনি ফেন্সিং বেৰা দিব পাৰে, আৰু কম টকাত মাত্ৰ স্কোৱাৰ ফুট 40 টকা এটা, হয়নে? 40 টকা, কাৰণ মোৰ 45 ভিডিঅ' টকা কৰি আছো। 45 টকা আমি আপোনাৰ ভিডিঅ' যোগেদি পেলাই 5 টকা ডিছকাউণ্ট দিলো 5 টকা একদম। ডিছকাউণ্ট 45 টকাৰ পৰা 5 টকা একদম ডিছকাউণ্ট, আৰু 20 40 বছৰ টকা। গাণ্টি দিছে। 20 বছৰলৈকে গেৰাণ্টি দিম, একদম এগ্ৰিমেণ্ট পেপাৰত আমি এগ্ৰিমেণ্ট কৰি পেলাই দিম, য'তে কাম একদম কৰো। তিতাবৰ ডিষ্ট্ৰিক্টত যিখিনি ঠাইতে কাম কৰো, হয় যদি আপোনালোকৰ মনত কিবা সন্দেহ আছে যে এনেই মুখেৰে ফকতীয়া কথা কৈছে, হয় এইটো কথা নহয়। আপোনালোকে যদি আমাৰ লগত এগ্ৰিমেণ্ট কৰে, তেনেহ'লে আমি 20 বছৰলৈকে একদম এগ্ৰিমেণ্ট কৰি ল'ম। হয়, ঠিক আছে। এয়া আছিল দাদাহঁতে বৰ্তমান বাৰীখন এতিয়া বৰ্তমান ফেন্সিং বেৰা দি আছে, আৰু আপোনালোকে স্ক্ৰীণত নাম্বাৰ দি আছে, আপোনালোকে যোগাযোগ কৰিব। আৰু আপোনালোকৰ যদি ঘৰত যদি এনেকুৱা বেৰা দিবলগীয়া আছে, তেতিয়াহ'লে মই দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। একো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। 20 বছৰ তেওঁলোকে গেৰাণ্টি দিছে। 40 টকা তেওঁ মোৰ ভিডিঅ' চাই আহিলে 40 টকা স্কোৱাৰ ফিটত তেওঁলোকে লগাই দিম বুলি কৈছে। আৰু যদি ভিডিঅ' চাই ভাল পায়, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।